ধৈৰ্যৰ বান্ধ যেতিয়া ছিগে হয়তো তেতিয়াই এনে ঘটনা ঘটে সকিয়নি হুংকাৰ দি আমনি লাগিল স্মাৰ্ট এপিডিচিএলক গ্ৰাহকে উত্তৰ দিছে স্মাৰ্ট উপায়েৰে কাৰণ বিদ্যুৎ মাচুলৰ সমান্তৰালকৈ ৰাইজৰো বাঢ়িছে মিটাৰ দৃশ্যবোৰ হোজাৰ মুৰাজাৰ বজাৰৰ ৰাইজে খুলি পেলালে এপিডিচিএলে সংলগ্ন কৰি দিয়া স্মাৰ্ট মিটাৰ আৰু দলিয়াই দিলে যেতিয়া আমাৰ এই মিটাৰটো লগোৱা হৈছে আগৰ আমাৰ বিল আহিছে আপোনাৰ 100 পৰা 50 টকা লৈকে যেতিয়া আমাৰ এইটো মিটাৰ লগানো হৈছে ডেইলি 50 বা 60 টকা কাটে ডেইলি আমি দুখীয়া মানুহ আমি কেনেকুৱা বিল দিম আমাৰ ঘৰত এটা ফ্ৰিজো নাই এটা মোটৰো নাই গৰীব মানুহ দুখীয়া মানুহ মই ল'ৰা ছোৱালী কেনেকৈ পঢ়াম আৰু বিল কেনেকৈ দিম বেমাৰ আজাৰ চাৰ আছে আমাৰ আইনৰ প্ৰক্ৰিয়া যিখিনি তেখেতে আমাৰ হেৰিত মানে তেখেতে যিটো পদক্ষেপ ল'ব তেখেতে মানে বিভাগীয় কৰ্তৃপক্ষক জনাব তেখেতে মানে এইখিনি আমি এইটো কাৰণে আমি থানাত জমা দিছোঁ এইবাৰ আন এটা দৃশ্য চাওক স্মাৰ্ট মিটাৰত মালা পিন্ধালে গোলাঘাটৰ মৰঙীৰ এইসকল মহিলাই কলে জুনৰ পোহৰতে থাকিম আমি অন্ধকাৰতে থাকিম এনেও এখন অন্ধকাৰ ৰাজ্য হ'লেই গতিকে আমি আন্ধাৰতে থাকিম জুনৰ পোহৰতে আমি কাম কৰিম আমি মৰিলেও মৰিম কিন্তু সেই চৰকাৰে আমাৰ কথা চিন্তা নকৰিলে যেতিয়া আমি আৰু মিটাৰ আমাক নালাগে আন এগৰাকী মহিলাই কলে নালাগে স্মাৰ্ট মিটাৰ নালাগে বিদ্যুৎ আজি চাউলৰ কেজি কিমান সকলোৱে জানে আমি চাউল কিনিম নে লাইটৰ বিল দিম সেয়ে আমি চৰকাৰক অনুৰোধ জনাইছোঁ জনসাধাৰণে এনেকৈ তেজ চহি খোৱাতকৈ তেওঁলোকৰ স্মাৰ্ট মিটাৰখিনি আমি তেওঁলোকৰ বৰ্ডত ঘূৰাই দিওঁগৈ আমাক স্মাৰ্ট মিটাৰো নালাগে আৰু আমাক কাৰেণ্টো নালাগে বিজেপি চৰকাৰক দিন ডকাইত আখ্যা দি আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰতিবাদকাৰীৰ স্মাৰ্ট মিটাৰ জৰিয়তে মানুহক কিদৰে লুটিব পাৰে ডকাইতিৰাজ কৰিব পাৰি এই কথা চৰকাৰে কৰিছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ অসমৰ মানুহক এদৰে ডকাইতিৰাজ বন্ধ নকৰে তেন্তে অনাগত দিনত চৰকাৰখনে জনৰোষৰ বলি হ'ব আৰু নিৰ্বাচনত ভোট বৰ্জন হ'ব আৰু বিজেপিক পলিয়ে পোখাই আমি গাঁৱে ভূঞে উৎখাত কৰিব লাগিব এই কথা আমি আজিৰ দিনটো আমাৰ মহিলাসকলে মৰঙী অঞ্চলৰ পৰা আমি চৰকাৰখনক হকিয়াই দিছোঁ ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইদৰে ধাৰাবাহিক প্ৰতিবাদ এতিয়াও অব্যাহত আছে কিন্তু ৰাইজৰ প্ৰতিবাদ উজৰ আপত্তিৰ প্ৰতি তিল মানুহ সঁহাৰি নাই শক্তি বিভাগৰ দেখা দেখি নাই শক্তি মন্ত্ৰীৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ